24 আৰু 25 তাৰিখে যিহেতু মোৰ এটা ৱৰ্কশ্বপ চলি আছিলে য়োগা আৰু ফিজিকেল এডুকেশ্যনৰ ওপৰত তিতাবৰত থকা ডায়েটত, সেয়েহে মই আইতাৰ আজি শ্ৰাদ্ধ আছিলে, গতিকে মামাহঁতৰ ঘৰত যাব নোৱাৰিলোঁ। আৰু এয়া চাওক মামা ঘৰৰ মৰমবোৰ এনেকৈ টোপোলাত বান্ধি পঠিয়াইছে মামীহঁতে। এয়া চাওক আইতাৰ শ্ৰাদ্ধৰ এয়া প্ৰসাদ মই মূৰত ল'লোঁ। চাহ খাই থাকোঁতে এওঁলোক পালেহি আৰু এয়া এইখিনি বস্তু আনিছে। আৰু এয়া চাওক, এয়া কেক আৰু চুজিৰ লাডু, আৰু এইফালে কি আছে, ইফালে এয়া লুচি, আৰু ইয়াৰ টিফিনতো কিবা কিবি দিছে। টিফিনত এহাতে খুলিব পৰা নাই, ৰ'ব। এয়া ভাজি, 3 ভাগকৈ ভাজি, এয়াই চাওক আপোন মানুহৰ মৰমবোৰ, মামাৰ ঘৰৰ মৰমবোৰ আজি টোপোলাত ভৰাই মোৰ কাষত এয়া পাই গৈছেহি। খুব ভাল লাগে এনেকৈ কোনোবাই যদি কিবা এটা পঠিয়ায়, আৰু মই নথকাতো তেওঁলোকে অনুভৱ কৰিছে, সেয়েহে মৰমবোৰ এনেদৰে টোপোলাত ভৰাই পঠিয়াই দিছে। থেংক ইউ মামী, থেংক ইউ মামা, সকলোকে বহুত বহুত মৰম।